উৎসৱৰ বতৰত ৰাজ্যত চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। ন কৌশল অৱলম্বন কৰি প্ৰাৰ্থীয়ে কৰিছে ভোট ভিক্ষা। কোনোৱে যদি বিহু গাই নাচি বাগি ঘৰে ঘৰে ভোট খুজিছে, আন কোনোৱে ভোট বিচাৰি যাওঁতে জুৰিলে বিয়ানাম। প্ৰথমে আপোনাক লৈ গৈছো মাজুলীলৈ, য'ত পঞ্চায়ত নিৰ্বাচনৰ ব্যতিক্ৰমী প্ৰচাৰ চলাইছে জিলা পৰিষদৰ প্ৰাৰ্থী নীলিমা শৰ্মা আৰু পঞ্চায়ত সদস্যা প্ৰাৰ্থী পুণ্য হাজৰিকাই। হাতত তামোল পাণৰ বঁটা, মুখত বিহু নাম। ঘৰে ঘৰে বিহু গাই নিৰ্বাচনী প্ৰচাৰ দুই প্ৰাৰ্থীৰ। জ্যেষ্ঠজনক তামোল পাণৰ বঁটা আগবঢ়াই চৰণ চুই খুজিলে ভোট। গৃহস্থই ক'লে নিৰ্বাচনী প্ৰচাৰৰ মাধ্যমেৰে এওঁলোকে ধৰি ৰাখিছে কৃষ্টি। এয়া শুভ লক্ষণ। বিহু পৰম্পৰাটো ৰক্ষাও কৰিছে আৰু কেম্পিঙো কৰিছে, গতিকে এইটো আমাৰ অতি কাৰণে শুভকাৰক। পৰম্পৰা জীয়াই ৰাখিছে। এনেইতো ৰঙালী বিহুৰ মাজত এইখিনি হৈছে, যেতিয়া ৰঙালী বিহুটো জীয়াই ৰাখিছে আৰু ৰঙালী বিহু উৎসৱটো পালন কৰিছে, এইটোতো বহুত আমাৰ অসমীয়া জাতিৰ কাৰণে খুব ভাল কথা। এইবাৰ বলক বজালিলৈ। বালাপাৰা পঞ্চায়তৰ ৩ নম্বৰ ৱাৰ্ডত মহিলাৰ উৰুলি আৰু বিয়া নামৰ ধ্বনি। হাতত তামোল পাণৰ বঁটা লৈ প্ৰাৰ্থী মামণি লহকৰ কলিতা। নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী হিচাপে। সমৰ্থকক লগত লৈ বিয়া নাম গাই ৱাৰ্ডটোৰ ঘৰে ঘৰে চলাইছে ব্যতিক্ৰমী প্ৰচাৰ। তামোল পাণৰ বঁটা আগবঢ়াই গৃহস্থৰ চৰণ চুই কৰিছে ভোট ভিক্ষা। প্ৰতিশ্ৰুতি দিলে ৰাইজৰ হকে কাম কৰাৰ। নিৰ্বাচন যেন মোৰ যেন সেই কৰে জয়যুক্ত কৰে আৰু ভোটত মই ৰাইজৰ হকে কাম কৰিম বুলি ভাবিছো। আৰু কি কাম আছে ৰাইজৰ? ৰাইজৰ এই ৰাস্তা ঘাট বহুত বেয়া আৰু দুখীয়া মানুহগিলা বহুত আছে। তাৰোপৰি এই আঁচনিগিলা নাহিলে ৰাইজৰ মিলিজুলি লগ হৈ কৰিম বুলি ভাবিছো। আৰু যোগ্যগিলাখনক দিম। আৰু উত্তৰ গুৱাহাটীৰ আমিনগাঁৱতো বিহু গীত গাই নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থীৰ। ও জানৈ আকাশখন ধুনীয়া, ও জানৈ তৰাৰে জিলিকা, ও জানৈ সাগৰত কিমান পানী। সমৰ্থকক লগত লৈ চোতালে চোতালে মাৰিলে বিহু। কেৱল বিহুৱেই নহয়, প্ৰাৰ্থীগৰাকীয়ে দিলে আকৰ্ষণীয় প্ৰতিশ্ৰুতিও। আমি ওলাই আহিছো ৰাইজৰ কাৰণে। ২ নম্বৰ ৱাৰ্ডৰ প্ৰথম আমাৰ সমস্যা, জ্বলন্ত সমস্যা হৈছে ড্ৰেইন, আৰু ২ নম্বৰতে হৈছে পানী মানে আৰু ৰাস্তা বহল। যদি মই জিকি যাওঁ, প্ৰথমে মোৰ কাম আৰম্ভ হ'ব ড্ৰেইনৰ, ছেকেণ্ডতে পানী, ৩ নম্বৰতে হ'ল ৰাস্তাটো বহল। হাতত সময় তেনেই তাকৰ। সেয়েহে বিহু আৰু নিৰ্বাচনী প্ৰচাৰ একেলগে চলালে ডিমৌৰ পালেঙিৰ জোনালী বাগদি নামৰ এইগৰাকী পঞ্চায়ত প্ৰাৰ্থীয়ে। প্ৰথমে গৃহস্থৰ চোতালত বিহু হুঁচৰি গায় আৰু তাৰ পিছত কৰে ভোট ভিক্ষা। বিহুৰ বতৰতো আমাৰ পঞ্চায়ত ইলেকশ্যন নিচেই চাপি আহিছে। সেইকাৰণে আমি বিহু খোৱা চলেৰে ঘৰে ঘৰে বিহু মাৰিছোঁ আৰু আমি ভোট বিচাৰি আহিছোঁ ৰাইজৰ ওচৰলৈ। ৰাইজেও সঁহাৰি জনালে জোনালী বাইদেউ। ঘৰে ঘৰে বিহু গাইছে জোনালী বাইদেৱে। গোটেই আমাৰ ওচৰ চপীয়া মানুহকেইটাৰ লগত লৈ বিহু নাচিছে, লগে ভাগে আমি বিহু নাচিছোঁ। আকৌ আমাৰ জোনালী বাইদেউ আদৰণি কৰিছোঁ। আকৌ আমাৰ এইফালে ভোট উঠিছে, ভোট উঠাৰ কাৰণে আমি ভালো পাইছোঁ। আকৌ ওচৰ চপীয়া মানুহ যেতিয়া উঠিছে তেতিয়া আমিও আগবঢ়াই নিব লাগিব। একেদৰে অসম গণ পৰিষদৰ লাহৰীঘাট বিধান পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলীয় সভাৰ পৰাই ৰজা গাধোৱা জিলা পৰিষদৰ প্ৰাৰ্থী ৰোজলিন ফাৰুকীয়ে প্ৰচাৰ অভিযান আৰম্ভ কৰিলে। দলীয় সভাত তুলসীবৰী গাঁও পঞ্চায়তৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা মিত্ৰজোঁটৰ 2 ৱাৰ্ড সদস্যকো সম্বৰ্ধনা জনায়। কংগ্ৰেছ ত্যাগ কৰি অগপৰ প্ৰাৰ্থী হৈ নিৰ্বাচনত নামি ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পোৱা বুলি জানিবলৈ দিয়ে ৰোজলিন ফাৰুকীয়ে। যেতিয়া ভোট খুজিব যাওঁ বা প্ৰচাৰ কৰিব যাওঁ, মই একোৱেই ক'ব নালাগে, তেওঁলোকেহে মোক কয়। আৰু গতিকে মই যথেষ্ট সঁহাৰি পাইছোঁ এইটো চাইডৰ পৰা, ভালদৰে আঁকোৱালি দিছোঁ। যদি মই জয়ী হৈ যাব পাৰোঁ, যিহেতু চৰকাৰ আছে আমাৰ, মই ৰাইজৰ কাৰণে ভাল কাম কৰিব পাৰিম বুলি মই আশাবাদী। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।